নমস্কাৰ। আজি আমি বৰ্তমান চৰাইদেউত চুকাফা দিৱস উপলক্ষে 1001 চাকি জ্বলাই আহিলোঁ। তাত দেখা পালোঁ চুকাফা মৈদামটো আজি কেনেকুৱা অৱস্থাত আছে। ফুটুকলা গজি আছে, গোটেই হাবি বননিয়ে ভৰা। চুকাফাত যিয়ে বৰ অসম স্থাপন কৰিছিলে চুকাফাই, সেই চুকাফা মৈদাম আজি কি অৱস্থাত আছে ক'বলৈ লাজ লাগে যে অসমত এটা পুৰাতত্ব বিভাগ বুলি বিভাগ আছে। গোটেই হাবি জংঘলে গোটেই মৈদাম হেৰি হৈ আছে। চুকাফা মেইন যিটো চুকাফা বৰ অসমৰ স্থাপন কৰিছিলে যোনে, চুকাফা মৈদামটো তাৰ ওচৰে পাজৰে থকা কেইটাতো আছে, সেইকেইটাতো গোটেই। আৰু এটা কথা গম পালো, হোটেলখন সোমালো, ক'লে কি চাকি জ্বলাবলৈ যাওঁ চুকাফা মৈদামত আমি। তেতিয়া হোটেলখনৰ মালিকজনে ক'লে আমাক বাঘ ওলাব বোলে, পিষ্টল আনিছেনে। আপুনি ভাবি চাওকচোন কেনেকুৱা কথা কৈছে। স্থানীয় বাসিন্দা, হোটেলখনৰ মালিক, তেখেতে কৈছে বাঘ ওলাব, পিষ্টল আনিছেনে। ভাবিছো। আৰু এটা কথা লক্ষ্য কৰিলো, আজি চুকাফা দিৱস সমগ্ৰ অসমত কেন্দ্ৰীয়ভাৱে চুকাফা দিৱস পালন কৰিছে। তাত কিন্তু মই চুকাফা মৈদামটো মিডিয়াই কি অৱস্থাত আছে আজি দেখাব লাগিছিল চৰকাৰক। হয়তো চৰকাৰে নেজানিব পাৰে, মিডিয়া বহুত নেটৱৰ্কটো অকণমান ডিষ্টাৰ্ব দিছিলে। মই ভাবো টিভি চেনেলবোৰে চুকাফা মৈদামটো কি অৱস্থাত আছে দেখাব চৰকাৰৰ আগত। দেখালে নিশ্চয় চৰকাৰে অলপ উন্নত পৰ্যায় সজাই পৰাই তুলিব। আশা থাকিল আগন্তুক অহা বছৰ যাতে আমি এটা সুন্দৰ পৰিৱেশ দেখা পাওঁ চুকাফা দিৱস, চুকাফা মৈদামটো। নমস্কাৰ।